আজি গুৱাহাটী ইউনিভাৰ্চিটিয়ে বহু জল্পনা কল্পনাৰ পাছত FIUGPৰ যিটো 6 ছেমিষ্টাৰ ৰিজাল্ট আছিল তো এই ৰিজাল্টটো যিহেতু আজি ঘোষণা কৰিছে তো তোমালোকে নিজৰ মোবাইলৰ জগতে কেনেদৰে ষ্টেপ বাই ষ্টেপ তোমালোকৰ যিটো FIUGP 6 ছেমিষ্টাৰ ষ্টুডেণ্টৰ ৰিজাল্ট আছিল বা গ্ৰেড শ্বীটটো আছিল কেনেদৰে ডাউনলোড কৰিবা সেইখিনি প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ যোগেদি ষ্টেপ বাই ষ্টেপ তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষ লৈ চাই থকা প্ৰথমে তোমালোকে কি কৰিবা তোমালোকৰ মোবাইলৰ যিকোনো এখন ক্ৰোম বা গুগল ব্ৰাউজাৰত যাবা যাই তোমালোকে সার্চ কৰিবা যে guwahati.summer.edu.in যেটো এটি আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ সামাৰ পোৰ্টেল তো সামাৰ পোৰ্টেল যোগেদি যেটো তোমালোকে ৰিজাল্ট বিলাক চোৱা হয় তো এইটো তোমালোকে সার্চ কৰিবা এই ওয়েবসাইটটো যদি এই লিংকটো তোমালোকৰ লাগে তেনেহলে ডেসক্ৰিপশন অথবা কমেন্টত লিংকটো দিয়া আছে তাৰ পৰা তোমালোকে যাবা তো এইটো সার্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আহিব ষ্টুডেন্ট সাইন ইন এইটো আছে তোমালোকৰ ওয়েবসাইট তো তোমালোকৰ ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল যেটো আছে তো তাত তোমালোকে ক্লিক কৰিবা তো তোমালোকে ওয়েবসাইটে ক্লিক কৰি তোমালোকৰ নিজৰ যেটো এনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেইটো দিব লাগিব আৰু তোমালোকৰ পাছৱৰ্ডটো দি তোমালোকৰ লগইন কৰিব লাগিব তো তোমালোকে সামাৰ পোৰ্টেলটো এনেদৰে লগইন কৰিব লাগিব তো তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি তোমালোকে লগইন অপচন দেখিবলৈ পাইছা লগইনটো কৰি লবা তো লগইন কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব তোমালোকৰ নিজৰ যেটো আইডি আছিল আইডিটো এনেদৰে খোল খাব তো আইডিটো খোল খোৱাৰ পাছত যে তোমালোকে ইয়াৰ পৰা কেনেদৰে তোমালোকৰ নিজৰ যেটো সেমিষ্টাৰৰ ৰেজাল্ট আছিল তো ৰেজাল্টটো কেনেদৰে চাবা তো সেইটো তোমালোকে চোৱা তো এনেদৰে অহাৰ পাছত তো যিসকলে মোবাইলৰ পৰা কৰি আছে তেওঁলোকৰ যেটো লেফট সাইডত তিনিটা ডট পাবা তো তিনিটা ডটত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব ড্যাশবোৰ্ড আহিব তো ড্যাশবোৰ্ড অহাৰ পাছত যে তোমালোকে এক্সামিনেশনত আহিবা তো এক্সামিনেশনত শেষৰ ফালে তোমালোকে দেখিবলৈ পাবা গ্ৰেড কাৰ্ড বা ৰেজাল্ট তো তোমালোকৰ যেটো সেমিষ্টাৰৰ গ্ৰেড কাৰ্ড বা ৰেজাল্ট আছিল তো ইয়াৰ পৰা চোৱা হয় তো গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো আছে তাত ক্লিক কৰিবা গ্ৰেড কাৰ্ড বা ৰিজাল্টত ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পাছত তোমালোকৰ যেটো সেমিষ্টাৰৰ গ্ৰেড কাৰ্ড আছিল বা তোমালোকৰ মাৰ্কশিট বিলাক যেটো আছিল তো অল সেমিষ্টাৰৰ তোমালোকৰ ৰিজাল্ট বিলাক ইয়াত আহিব তো ফাৰ্স্ট সেমিষ্টাৰৰ পৰা তোমালোকৰ 6 সেমিষ্টাৰ লৈকে যি কেইটা সেমিষ্টাৰৰ এক্সাম আছিল এক্সামিনেশনৰ গ্ৰেড কাৰ্ড বা ৰিজাল্ট আছিল মাৰ্কশিট বিলাক শো কৰিব তো তোমালোকৰ টিম আৰু টিম টাইপ আৰু ইয়াৰ অফ এক্সাম যেতিয়া দেখিবলৈ পাইছা টিম আৰু টিম টাইপ হল তোমালোকৰ সেমিষ্টাৰ তো তোমালোক কোন সেমিষ্টাৰৰ কোন ইয়াৰত এক্সাম দিছা তো ইয়াৰ অফ এক্সাম বিলাক ইয়াত দিয়া থাকিব তো তোমালোকৰ 6 সেমিষ্টাৰ যেটো ৰিজাল্ট আছে তে যেটো হেকৰ ফালে থাকিব তোমালোকৰ 6 সেমিষ্টাৰ 2026 দেখিবলৈ পাবা তো এইটো আছিল কি টিমত 6 বুলি দিয়া আছে আৰু টিম টাইপত দিয়া আছে সেমিষ্টাৰ আৰু ইয়াৰ অফ এক্সাম 2026 তো যেহেতু তোমালোকৰ 2026 বৰ্গত তোমালোকে এক্সাম দিছা 6 সেমিষ্টাৰ আৰু তোমালোকৰ ৰিজাল্টও 2026 বৰ্গত আজি ঘোষণা কৰিছে তো গ্ৰেড কাৰ্ড বা যেটো ৰিজাল্ট আছে তো গ্ৰেড কাৰ্ড বা ৰিজাল্টৰ তোমালোকৰ যেটো ভিউ অপচন দিয়া থাকিব তো ভিউ অপচনত ক্লিক কৰিলে তোমালোকৰ যেটো মাৰ্কশিটটো আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ মাৰ্কশিটটো এনেদৰে খোল খাব তেনেদৰে খোল খোৱাৰ পাছত যে তোমালোকৰ দেখিবলৈ পাবা যে সেমিষ্টাৰ 1 তো সেমিষ্টাৰ 1 সেমিষ্টাৰ 2 সেমিষ্টাৰ 3 সেমিষ্টাৰ 4 সেমিষ্টাৰ 5 আৰু সেমিষ্টাৰ 6 তো গোটেই সেমিষ্টাৰৰ ৰিজাল্টটো তোমালোকে ইয়াত শো কৰিছে তো ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰ লৈকে তোমালোকৰ যেটো মাৰ্কশিটটো আছিল তো মাৰ্কশিটটো ইয়াত আহিব তো তোমালোকে ক্ৰেডিটটো চাবা তো ফাৰ্স্ট সেমিষ্টাৰৰ কোন পেপাৰত কিমান ক্ৰেডিট আছিল তো ক্ৰেডিট বিলাক ইয়াত দিয়া আছে তাৰ পিছত গ্ৰেড দিয়া আছে গ্ৰেডটো তোমালোকৰ কোন সাবজেক্টত কিমান গ্ৰেড পাইছা তো গ্ৰেডটো দিয়া আছে তাৰ পিছত গ্ৰেড পইণ্ট থাকিব ইয়াত তাৰ পিছত তোমালোকে গ্ৰেড পইণ্ট দিয়া আছে তো সকলোবিলাক তোমালোকে ভালদৰে চাবা তো ভালদৰে চালে তোমালোকে নিশ্চয় গম পাবা এইটো আছিল কি ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰ লৈকে গ্ৰেজুৱেচনৰ মাৰ্কশিট তো তাৰ পিছত তোমালোকৰ ৰিজাল্ট ষ্টেটাসটো চাব পাৰা যে তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰ কিমান ক্ৰেডিট আছিল টোটাল ক্ৰেডিট স্কোৰ এইটো কিমান আছিল তোমালোকৰ যেটো SGP আছে তো SGP মানে সেমিষ্টাৰ গোৱাৰ পৰে এভাৰেজ তো এইটো আছিল কি যে ফাৰ্স্ট সেমিষ্টাৰ তোমালোকে কিমান পাইছা হেইটো আছে সেকেন্ড সেমিষ্টাৰ কিমান থাৰ্ড সেমিষ্টাৰ ফোৰ্থ সেমিষ্টাৰ ফিফথ সেমিষ্টাৰ আৰু সিক্স সেমিষ্টাৰ কিমান পাইছা তো এইটো আছিল কি সেমিষ্টাৰৰ যেটো ৰিজাল্ট আছিল সেই সেমিষ্টাৰ ৰিজাল্টটো এইটো যে SGP সেমিষ্টাৰ গ্ৰেড পইণ্ট এভাৰেজ আৰু এইটো আছিল কি গোটেই সেমিষ্টাৰ মিলি যেটো তোমালোকে পাইছা যে তোমালোকৰ CGPA তো টেসেল CGPৰ পইণ্ট বিলাক তোমালোকে চাবা তাৰ পিছত প্ৰগ্ৰামটো থাকিব যে প্ৰগ্ৰামটো আমাৰ কোনটো প্ৰগ্ৰামত যদি বিএ হৈ থকা তেনেহলে BSc অফ আৰ্টছ থাকিব BSc অফ সায়েন্স বিকমত থাকিলে তোমালোকে BSc অফ কমাৰ্চ টোটাল ক্ৰেডিট যেহেতু তোমালোকৰ টোটাল ক্ৰেডিট কিমান পৰিব লাগে ফাৰ্স্ট সেমিষ্টাৰ পৰা 6 সেমিষ্টাৰ লৈকে গ্ৰেজুৱেচনৰ 3 ইয়াৰ টোটাল ক্ৰেডিট পৰিব লাগে কিমান 120 ক্ৰেডিট হে পৰিব লাগিব
টোটেল ক্ৰেডিট পইণ্ট দিয়া আছে তাৰপিছত ৰিজাল্ট ডিগ্ৰী ষ্টেটাছ ৰিজাল্ট বুলি দিয়া থাকিব তো যেটো ডিগ্ৰী ষ্টেটাছ ৰিজাল্ট দিয়া আছে তো এইটো তোমালোকে চাবা যে তোমালোকৰ ডিগ্ৰীটো তোমালোকৰ পাছ হৈছা নে তোমালোকৰ ফেল হৈছা যদি পাছ হৈ থাকে তেনেহলে পাছ থাকিব ফেল থাকিলে তোমালোকে ইয়াত ফেল বুলি থাকিব তো তোমালোকৰ যেটো গ্ৰেজুৱেচনৰ যে ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰ লৈকে যে কিমান পইণ্ট পাইছা তো হেতু চোৱা গ্ৰেজুৱেচন তোমালোকে কিমান মাৰ্কস পাইছা হেতু হল তোমালোকৰ যে CGPA তো এইটো আছিল যে তোমালোকৰ সৰ্বমুঠ যেটো নম্বৰ আছিল গ্ৰেজুৱেচনৰ ফাৰ্স্ট সেমিষ্টাৰ লৈকে 6 সেমিষ্টাৰ যেটো মাৰ্কস আছিল তোমাৰ তো হেতু হল তোমালোকৰ যে এইটো কি CGPA হল যে এইটো কিমান পাইছা হেতু তো মই জন ষ্টুডেন্টৰ এই যেটো গ্ৰেজুৱেটটো লগইন কৰিছো তেও কিমান পাইছে 6.56 পইণ্ট পাইছে তো তেওঁলোকে ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰ লৈকে কিমান পাইছে 6.56 এইটো আছিল তোমালোকৰ ৰিজাল্ট তো তোমালোকে নিজে কিমান পাইছা তো হেতু কমেন্ট বক্সত নিশ্চয় তোমালোকে জনাবা যে তোমালোকে ইমান পইণ্ট পাইছা গ্ৰেজুৱেচন ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰ লৈকে তাৰপিছত তোমালোকৰ ইয়াত সাবজেক্ট বিলাক দিয়া আছে যে মেজৰ সাবজেক্ট বিলাক দিয়া থাকিব তোমালোকৰ মাইনৰ সাবজেক্ট দিয়া আছে মাইনৰ 1 মাইনৰ 2 মাইনৰ 3 যেহেতু তোমালোকে তিনিটা সাবজেক্ট পঢ়িব লাগিছে তো এই সাবজেক্ট বিলাকে দিয়া আছে তো সাবজেক্ট বিলাক তোমালোকে চাবা আৰু তোমালোকে হেকৰ ফালে চালে তোমালোকে দেখিবলৈ পাবা ডিগ্ৰী ষ্টেটাছ ৰিজাল্ট বিলাক পাস বুলি দিয়া আছে আৰু তোমালোকৰ যেটো CGPA ওভাৰঅল যে তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰ লৈকে কিমান পইণ্ট পাইছা এইটো হল তোমালোকৰ ওভাৰঅল ৰিজাল্ট যে CGPA এইটো হল তোমালোকৰ 6.56 এইটো দিয়া আছে তো এইটো হল তোমালোকৰ গ্ৰেজুৱেচনৰ ৰিজাল্ট তো গ্ৰেজুৱেচনৰ কিমান পইণ্ট পাইছা এইটো আছিল CGPA ওভাৰঅল যেটো হেকৰ তোমালোকৰ দিয়া আছে CGPA এইটো আছিল তোমালোকৰ ৰিজাল্ট যে এইটো যিমান থাকিব হয়তো হল তোমালোকৰ গ্ৰেজুৱেচনৰ ৰিজাল্ট তো এইটো কিমান 6.56 তো তোমালোকে কিমান পাইছা হেতু তোমালোকে ভালদৰে চাবা আৰু চাই লৈ তোমালোকে কিমান পাইছা এইটো কমেন্ট বক্সত জনাবা আৰু নোটিছটো পঢ়ি চাব পাৰা যে মানে ও আৰু তোমালোকৰ A প্লাস পালে কি A পালে কি B প্লাস পালে কি সকলোবিলাক তোমালোকে চাবা A পালে এক্সেলেন্ট ভেৰি গুড B প্লাস পালে গুড এইবিলাক তোমালোকে পঢ়ি চাবা তো পঢ়ি চালে তোমালোকে নিশ্চয় গম পাবা এইটো আছিল কি FIGP ৰ প্ৰথম বেচৰ 2023 বেচৰ ষ্টুডেন্টৰ যেটো BA সোলাৰৰ যেটো ডিগ্ৰীৰ যেটো গ্ৰেড সিট আছিল তো এইটো আছিল গ্ৰেড সিট তো গ্ৰেড সিটটো তোমালোকে ভালদৰে বুজি লবা তো এনেদৰে তোমালোকৰ যে গ্ৰেড সিটটো ডাউনলোড কৰা হয় গুৱাহাটী ইউনিভাৰ্সিটিত তো ভিডিওটো ইমান আছিল ভিডিওটো একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।